ক্রিকেট অসম ইউটিউব চ্যানেলে স্বাগতম। চলিত সিজনত পুনৰ এটা ৰোমাঞ্চকৰ মেচ দেখিবলৈ পোৱা যায়। সানৰাইজাৰ্ছ হায়দৰাবাদে পাঞ্জাব কিংছক কেৱল মাত্ৰ 2 ৰানৰ ব্যৱধানত পৰাস্ত কৰিলে। হায়দৰাবাদ দলে প্ৰথমে বেটিং কৰি 182 ৰান কৰিছিল 9 উইকেটৰ বিনিময়ত, আৰু প্ৰথম অৱস্থাত হায়দৰাবাদৰ 40 ৰানৰ ভিতৰতে 4টাকৈ উইকেট হেৰুৱাইছিল আৰু এনে লাগিছিল যেন হায়দৰাবাদ দল আজি হয়তো 130 বা 140 ৰানতে ৰৈ যাব। কিন্তু পিছলৈ নীতিশ ৰেড্ডীয়ে দলক আগুৱাই লৈ গৈ দুৰ্দান্ত বেটিং প্ৰদৰ্শন দেখুৱাইছিল। নীতিশ ৰেড্ডীয়ে শেষলৈ অৰ্ধশতকীয় ইনিংছ খেলে কেৱল মাত্ৰ 37টা বলৰ সন্মুখীন কৰি 64 ৰানৰ দুৰ্দান্ত ইনিংছৰ উপহাৰ দিছিলে। আৰু নীতিশ ৰেড্ডীৰ এই দুৰ্দান্ত ইনিংছৰ ফলতেই হায়দৰাবাদ দলে 182 ৰান কৰিব পাইছিলে। আৰু শেষৰ ফালে ফিনিচিঙত আব্দুল ছামাদ আৰু শ্বাহবাজ আহমেদে দুৰ্দান্ত প্ৰদৰ্শন কৰিছিলে। আব্দুল ছামাদে কেৱল মাত্ৰ 12টা বলৰ সন্মুখীন কৰি 25 ৰানৰ বৰঙণি আগবঢ়াইছিল আৰু শ্বাহবাজ আহমেদেও 7টা বলৰ সন্মুখীন কৰি 14 ৰানৰ ইনিংছ খেলিছিল আৰু দুয়ো মিলি ভাল ফিনিচিং দিছিল হায়দৰাবাদ দলক। আব্দুল ছামাদৰ 12 বলৰ 25 ৰানৰ ইনিংছৰ ফলতেই হায়দৰাবাদ দলে 160ৰ পৰা 182 ৰানলৈ যাব পাৰিছিল। আৰু হায়দৰাবাদ দলৰ হৈ অভিষেক শৰ্মা এখন মেচত ব্যৰ্থ হৈ 16 ৰান কৰিছিলে কেৱল মাত্ৰ, তাৰ পৰিৱৰ্তে মাৰাক্ৰমে 0 ৰানতে আউট হয়। আৰু প্ৰথম মেচৰ পৰাই যি ফিনিচিঙত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছিল হেনৰি ক্লাছনে আজি কেৱল মাত্ৰ 9 ৰান কৰিবলৈ পায়। আৰু মেচখনত প্ৰথম অৱস্থাতে উপৰ্যুপৰি উইকেট হেৰুৱাৰ কাৰণে ইম্পেক্ট প্লেয়াৰ হিচাপে হায়দৰাবাদ দলে ৰাহুল ত্ৰিপাঠীকে প্লেইং 11ত লৈ আহে আৰু ৰাহুল ত্ৰিপাঠীয়ে কেৱল মাত্ৰ 14 বলৰ সন্মুখীন কৰি 11 ৰানহে সংগ্ৰহ কৰিব পাৰে। আৰু প্ৰথম শাৰীৰ বেটাৰসকলে উপৰ্যুপৰি ব্যৰ্থ হৈ আহিছিলে। পাঞ্জাব কিংছৰ হৈ বলিঙত অৰ্শদীপ সিঙে প্ৰথমৰে পৰাই ব্ৰেক থ্ৰু দি আছিল। অৰ্শদীপ সিঙে কেৱল মাত্ৰ 29 ৰান খৰচ কৰি 4টা উইকেট লৈছিল। তাৰোপৰি শ্যামকৰণ আৰু হৰ্ষাল পেটেলে 2টাকৈ উইকেট লৈছিল আৰু কাগিচৰ ৰাবাদায়েও 1টা উইকেট লৈছিল। আৰু 183 ৰানৰ লক্ষ্য আগত লৈ পাঞ্জাব কিংছে 180 ৰান কৰিছিলে 6 উইকেটৰ বিনিময়ত। 16তম অভাৰলৈকে পাঞ্জাব কিংছ যেন মেচ জয়ৰ পৰা বহুদূৰ আঁতৰত আছিল। কিন্তু ঠিক তেনে সময়তে পূৰ্বৰ মেচৰ হিৰ' সুশান্ত সিং আৰু আশুতোষ শৰ্মা দুয়ো মিলি দুৰ্দান্ত ইনিংছ খেলিছিলে। সুশান্ত সিঙে 25 বলৰ সন্মুখীন কৰি 46 ৰানত অপৰাজিত হৈ থাকে আৰু আশুতোষ শৰ্মাই কেৱল মাত্ৰ 15টা বলৰ সন্মুখীন কৰি 33 ৰানৰ ইনিংছ উপহাৰ দিছিলে। আৰু দুয়ো মিলি এই দুৰ্দান্ত ইনিংছ খেলাৰ কাৰণে পাঞ্জাব কিংছে লক্ষ্যৰ বহু কাষলৈ যাব পাইছিল, কিন্তু শেষলৈকে 2 ৰানৰ কাৰণে দল পৰাজয় বৰণ কৰিছিল। যদিও দুয়ো মিলি বহু ক্ৰিকেট প্ৰেমীৰ মন জয় কৰি লৈছে ইতিমধ্যে। শেষৰ 4 অভাৰত যি 66 ৰানৰ প্ৰয়োজন আছিল, তেতিয়া এনে লাগিছিল যেন মেচখন হয়তো পাঞ্জাব কিংছৰ জিকা অসম্ভৱ। কিন্তু সুশান্ত সিং আৰু আশুতোষ শৰ্মা দুয়ো মিলি মেচখন যে ইমান কাষলৈ লৈ যাব পাৰিছে সেয়া প্ৰশংসনীয় আছিলে। আৰু অন্তিম অভাৰত 29 ৰানৰ প্ৰয়োজন আছিল আৰু আশুতোষ শৰ্মা আৰু সুশান্ত সিঙে দুয়ো মিলি 26 ৰান কৰিছিলে আৰু কেৱল মাত্ৰ 2 ৰানত পৰাজয় বৰণ কৰিছিলে দলে। দলৰ হৈ শ্যামকৰণে 29 ৰানৰ কৰিছিলে আৰু সিকন্দৰ ৰাজাই 28 ৰান কৰিছিলে। কিন্তু প্ৰথম শাৰীৰ বেটাৰসকলে সম্পূৰ্ণৰূপে ব্যৰ্থ আছিলে। অধিনায়ক শিখৰ ধাৱনে কেৱল মাত্ৰ 14 ৰান কৰিছিলে, তাৰ বিপৰীতে জনি ব্ৰেষ্টো কোনো ৰান নকৰাকৈয়ে আউট হৈছিলে আৰু প্ৰভচিমৰণ সিঙে 4 ৰান কৰিছিল। আৰু পিছলৈ মিডল অৰ্ডাৰত জিতেশ শৰ্মাৰ হাতত কিছু চান্স আছিল, যদিও 19 ৰান কৰি ছেট হোৱাৰ পিছতো উইকেট হেৰুৱায়। প্ৰথম শাৰীৰ বেটাৰসকলৰ ব্যৰ্থতাৰ কাৰণেই পাঞ্জাব কিংছে মেচখনত পৰাজয় বৰণ কৰিবলগীয়া হ'ল। আৰু সানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ ভুৱনেশ্বৰ কুমাৰে কেৱল মাত্ৰ 32 ৰান দি 2টা উইকেট লৈছিলে। তাৰ বিপৰীতে পেট কামিন্স, নীতিশ ৰেড্ডী, জয়দেৱ উনাদকাট আৰু নাটাৰঞ্জনে 1টাকৈ উইকেট লৈছিলে। মেচখনত হায়দৰাবাদৰ হৈ নীতিশ ৰেড্ডীয়ে 64 ৰানৰ দুৰ্দান্ত ইনিংছ খেলিছিল আৰু বল হাতেৰেও ভাল বলিং কৰি 1টা উইকেট লৈছিল। আৰু নীতিশ ৰেড্ডীৰ এই দুৰ্দান্ত প্ৰদৰ্শনৰ কাৰণে নীতিশ ৰেড্ডীক মেন অফ দ্য মেচৰ সন্মান দিয়া হৈছিলে। মেচখন চাব গ'লে হায়দৰাবাদে প্ৰথমৰে পৰাই যেন নিজৰ পৰাজয় বৰণ কৰিবলগীয়া মেচখন জয়লাভ কৰিছে আৰু 5খন মেচত তৃতীয়টো জয় আছিল এয়া হায়দৰাবাদ দলৰ। আৰু এনে লাগিছিল যেন হায়দৰাবাদ দলে যেন পুনৰ পূৰ্বৰ লেভেলত তথা পূৰ্বৰ ফৰ্মলৈ ঘূৰি আহিছে। পাঞ্জাব কিংছ আৰু হায়দৰাবাদৰ মেটচ প্ৰিভিউ এয়াই আছিল। আজিলৈ ইমানে। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।